Hello everyone, welcome back to Ecohipat. আজি আমি আহিছো তামুলপুৰ SGCH যেটো আমাৰ সাব ডিভিজনাল সিভিল হস্পিটাল হয় ইয়ালৈকে আজি আমি আহিছো আৰু কেলে আহিছো আজিৰ তাৰিখত হেতু এটা বিৰাট এটা ইম্পৰ্টেন্ট কথা আজি হৈছে নেশনাল ডক্টৰছ ডে আজি আমি সাম ডক্টৰছ বিলাকৰ যেটো কন্ট্ৰিবিউশন আছে টুৱাৰ্ডছ দ্য সোসাইটি তেওঁলোকৰ স্যাক্ৰিফাইসেস তেওঁলোকে কেনে ধৰণৰ চ্যালেঞ্জেস বিলাক ফেস কৰে এন্ড অলসো তেওঁলোকৰ যেটো গুড উইল আছে তাৰ কাৰণে আমাৰ নেশনটো হিল হৈ গৈ আছে সেইখিনি আজি আমি চাম আহক গতিকে আজি আমি ইয়াতে আহিছো তামুলপুৰ SGCH আৰু ইয়াতে থকা যিসকল ডক্টৰসকল আছে তেওঁলোকৰ আজি আমি বাইটছ লম তেওঁলোকৰ কি মন্তব্য আছে ৰিগাৰ্ডিং দ্য মেডিকেল সিনাৰিও অফ তামুলপুৰ ৰিগাৰ্ডিং দ্য মেডিকেল সিনাৰিও অফ ইণ্ডিয়া ইটসেল্ফ সেইখিনি আজি আমি চাবলৈ চেষ্টা কৰিম স্টার্টিংতে আমাৰ ভিউয়াৰ্স সকলৰ কাৰণে আপোনালোকৰ কাৰণে এটা কোৱেশ্চন এটা আছে দ্যাট আজি তাৰিখটোৱে নেশনাল ডক্টৰছ ডে হিচাপে পালন কেলে কৰা যায় আজি তাৰিখত নিশ্চয় কাৰোবাৰ নহলে কাৰোবাৰ বাৰ্থডে হ'ব পাৰে বা মৃত্যু দিনো হ'ব পাৰে কিন্তু আপোনালোকে জানে আজি যোনজন ব্যক্তিৰ নামত দি নেশনাল ডক্টৰছ ডে ৰাখা গৈছে অবজাৰ্ভ কৰা গৈছে তেওঁৰ জন্মদিন আৰু মৃত্যু দিন একেটাই গতিকে কমেন্ট সেকশনত ভৰাই দিয়ক তেখেতৰ নাম কি হয় যদি আপোনালোকে জানে So can you start by introducing yourself? My name is Dr. Dikshit Vishwa. I am here from since 8 months. Partner of service for educator. So, apni 8 bar para yate ase tar agot belai jagat asile. Asilu moi yar agot apnar Nagajuli asilu. Nagajuli Model Hospital. Tar pisot mor na kora to moi service disu baru. Kintu mainly moi Nagajuli te 4 years service korisu baru. 4 years. Right. So, আপনার যথেষ্টখিনি এক্সপেৰিয়েন্স হৈ গৈছে সো when did you pass out because আমাৰ যথেষ্টখিনি আমাৰ ভিউয়াৰ্স আছে আৰু আমাৰ ষ্টুডেন্টসও আছে লাইব্ৰেৰী ষ্টুডেন্টস সকল আছে যটো বহুতে মেডিকেলৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে নিটৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে সো তেওঁলোকে বিৰাট জানিব বিচাৰিব আপোনাৰ এক্সপেৰিয়েন্স কেনেকুৱা আছিল ইন দা লাষ্ট 5 years ৰাইট সো কেনে ধৰণৰ এক্সপেৰিয়েন্স আছিল আপোনাৰ এতিয়াতো মোৰ সাৰ্ভিস কৰি ভাল লাগি আছে কাৰণ মানে কিয় ভাল লাগি আছে ইয়াতে মানে মানুহবিলাক মানে জানে বাৰু কিন্তু মানে ক'ত যাব লাগে কি বস্তুটো দেখাব লাগে সেইটো সেই নলেজটো কম লাগে সো আমি এতিয়া MBBS পাছ আউট কৰি আহিছো সো আমি সেই এটলিষ্ট গাঁৱত হলেও যে আমি সাৰ্ভিসটো দিছো যে আৰু মানুহখিনি এটলিষ্ট এপ্ৰচ কৰিছে আমাক সেইটো মোৰ বহুত ভাল লাগিছে এটলিষ্ট আমি মানে কি হয় মানে ৰেফাৰটো আমি মানে কমাই কিনে ইয়াতে যে আমি সাৰ্ভিসটো দিব পাৰো বা অলপ ট্ৰিটমেন্ট আমি ইয়াতে কৰাব পাৰো সো সেইটো মোটিভটো মানে সেইটো লৈ কিনে বস্তু সাৰ্ভিস কৰি বহুত ভাল লাগি আছে আৰু এটলিষ্ট দুখীয়া হলে মানে দূৰত নাযায় কিনে আমি যদি যিমান পাৰো আৰু এটা আমি ট্ৰিটমেন্ট কৰাৰ কাৰণে আমি চেষ্টা কৰো আৰু সো বেসিক্যালি আপুনি রুরাল এরিয়া বিলাকত আপুনি সার্ভিস কৰিব কাৰণে হেতু আপোনাৰ এটা মোৰ মানে এটা মোটিভ আৰু মানে মোটো আৰু যে এটলিষ্ট মানুহখিনি মানে ধৰক দূৰত যাব নালাগে আৰু আমাৰ দ্বাৰা যিখিনি হয় আৰু ইয়াতে আমি যিখিনি পাৰো আৰু ইয়াতে আমি ইয়াতে মেনেজ কৰি বা ট্ৰিটমেন্ট কৰি কিনে আমি মানে ট্ৰিটমেন্টটো ভাল কৰাৰ কাৰণে চেষ্টা কৰো আৰু সো ইজ দিস দ্য অনলি ৰিজন আপুনি এই প্ৰফেশনটো চুজ কৰিলে টু ওয়ান্ট টু সার্ভ পিপল সেইটো এটা ৰিজন আছে বাৰু আৰু ধৰক দুটামান আছে আৰু এটা ধৰক মানে কি আৰু মানে মোৰ এইটো এটা ইন্টাৰেষ্টও আছিলে সৰুৰ পৰা মই বহুত মানে ইচ্ছা কৰিছিলো আৰু মানে ধৰক মই আগতে কেনেকুৱা আছিলো JMC যেতিয়া মই গুৱাহাটীত পঢ় বাৰু JMC যেতিয়া মই মানে যাওঁ আৰু মানুহখিনিক মানে দেখা পাওঁ ন বহুত গেদাৰিং হৈ থাকে ডক্টৰবিলাক বহুত মানে ব্যস্ত হৈ থাকে আৰু মানুহ ডক্টৰবিলাক বিচাৰি থাকে সো ভাবো ইমান মানুহে ডক্টৰবিলাক ইমান বিচাৰি থাকে নিশ্চয় কিবা এটা মানে আছে ডক্টৰৰ মাজত যিটো মানে তেখেতসকলে ইমান বিচাৰি থাকে সো এটা মানে সেইটোৱে মানে সৰুৰ পৰা মোৰ ইণ্টাৰেষ্টটো মানে বাঢ়ি গ'ল আৰু মানুহবিলাকৰ মানে যে আশা লৈ আহে যে মোৰ বেমাৰটো ভাল হ'ব আৰু ঠিক আছে বা মই যেতিয়া ভাল ট্ৰিটমেণ্ট পাম এটলিষ্ট সেইটো হোপ লৈ আহে সো তেতিয়া সৰুৰ পৰা মানে সেইটো মানে মই ইচ্ছা টু বি এ ডক্টৰ মানে মই এইটো মানে মোৰ মাইণ্ডত লৈ লৈছিলোঁ আৰু আপুনি কেনেকৈ ক'ব যে আমি এটা হেল্ডি লাইফষ্টাইলৰ কাৰণে বা আমাৰ হেল্থটো ভালে ৰাখিবৰ কাৰণে আপুনি তেনেকুৱামান 10টামান পইণ্ট বা আপুনি নিজে যেটা বিচাৰে আপোনাৰ ফালৰ পৰা তেনেকুৱা কেইটামান পইণ্ট আপুনি জনাব পাৰিব নেকি ধৰক সকলোৰ কাৰণে সেইটো ভাল হ'ব আছে বাৰু এনেকুৱা আপোনাৰ হেল্থ টিপছ দিব পাৰোঁ মই যিটো মানে ময়ো ফ'ল' কৰোঁ আৰু ঠিক আছে এইটো মোৰ ফালৰ পৰা কৈছোঁ আৰু সো চাওক মেইনলি কথা এখন মানে এজন মানুহৰ মানে এখন ৰুটিন লাগে আৰু ৰুটিন মানে বা কৰিলে মানে কি হয় তেখেতৰ মানে লাইফষ্টাইলটো মানে এটা মানে স্থিতিত গুচি যায় এটা মানে এটা ক্ৰমত গুচি যায় সো ফাৰ্ষ্ট কথা সেইটো আৰু ছেকেণ্ড কথা মৰ্ণিং ৱৰ্কআউট অলপ কৰিব পাৰে অলপমান ৱাকিং আপ কৰিব পাৰে বা ইভিনিং ৱাকিং আপ কৰিব পাৰে হাফ এন আৱাৰ ইজ এনাফ মানে
তাৰপিছত মৰ্নিং উঠি 2 গ্লাছ অফ ৱাটাৰ ল'ব পাৰে মিনিমাম 2 গ্লাছ লৈ মানে গোটেই মানে চাৰ্কুলেশ্যন প্লাছ আপোনাৰ ডাইজেশ্যনটো মানে একদম মানে নৰ্মেল হৈ যায় আৰু ৰাতিৰ যিখিনি মানে থাকে আৰু বস্তুখিনি হেৰি হৈ যায় প্লাছ আপোনাৰ মৰ্নিং ক'লোঁ মই আপোনাৰ 2 গ্লাছ অফ ৱাটাৰ ল'ব পাৰে প্লাছ আপোনাৰ ৱাকিং উঠা ক'লোঁ তাৰপিছত ৰাতিপুৱা মানে সেই ধৰক যিখিনি মানে কাম থাকে সেইখিনি কৰিব পাৰে বা বাথিং এইবিলাক কৰিব পাৰে তাৰপিছত মানে ডাইটটো নিজে মেইনটেইন কৰিব পাৰে ঠিক আছে উইকত ধৰক যিখিনি কৰিব লাগে খাবলৈ কৰিব লাগে আৰু ঠিক আছে বাকী সেনেকুৱা আৰু য়েছ আৰু চং দিব লাগে যদি ধৰক মানে ইভিনিং টাইমত ঠিক আছে চং শুনা হাফ এন আৱাৰ নিজৰ কাৰণে আৰু হাফ এন আৱাৰ ৰিফ্ৰেছনৰ কাৰণে চং শুনাটো বহুত ভাল মানে এইটো মই কৰোঁ আৰু এইটো मेरा नाम नीलम शाह है मैं यहाँ पे आई स्पेशलिस्ट हूँ मुझे यहाँ पे काम करते हुए ऑलमोस्ट 3 मंथ हो गए हम लोग अगर बीमार हो जाए तो हम लोग को हील करने के लिए आप लोग हो बट आप लोगों को भी जो सिक्योरिटी चाहिए आप लोगों को उसके ऊपर मैं आपको कहना चाहता हूँ लाइक हाउ सिक्योर यू फील सिक्योर एक्चुअली हाँ सिक्योरिटी तो चाहिए डॉक्टर्स को एक्चुअली रिसेंट 10 to 15 ईयर्स में जो हो रहा है डॉक्टर्स के साथ पैन इंडिया वो देख के तो एक सिक्योरिटी का चाहिए और वो ओपीडी में इतना नहीं होता है जितना इमरजेंसी में होता है इमरजेंसी में लोग जब पेशेंट को लेके आते हैं वो ऑलरेडी जब पेशेंट का कंडीशन बहुत डिटोरिएट हो जाता है तब लेके आते हैं ऐसा नहीं कि अगर बिगनिंग में पेशेंट का तबीयत खराब हो रहा है तो हम तभी डॉक्टर के पास जाएं वो वेट करते हैं जब पेशेंट का हालत बहुत खराब हो जाता है तब लेके जाते हैं और इमरजेंसी में यूजुअली एक डॉक्टर होता है एक डॉक्टर एक सिस्टर तो उस केस में क्या होता है लोग अपना आपा खो जाते हैं और डॉक्टर के साथ वायलेंस करते हैं तो उस केस में तो मुझे लगता है जब भी इमरजेंसी हो तो डॉक्टर के लिए स्टाफ नर्सेज जो होती हैं और बाकी जो पैरामेडिकल स्टाफ होता है उन सब के लिए सिक्योरिटी गार्ड होना चाहिए प्रॉपर सिक्योरिटी प्रॉपर लॉ होने चाहिए हमारे कंट्री में कि कोई अगर ऐसा कर रहा है तो उसको प्रॉपर उसका कुछ इम्प्रिजनमेंट या उसको कुछ फाइन या उसका कुछ हो वो तो बहुत जरूरी अभी के रिसेंट टाइम्स में वो बहुत इंपॉर्टेंट है उसको नेग्लेक्ट नहीं कर सकते नमस्कार मोर नाम लयरिता पाटगिरी मैं एजनी शिशु रोग विशेषज्ञ है और इते तामुलपुर SDCH मैं लास्ट मार्चर पर कर्मरत हो आसो मैम फर्स्ट ऑफ ऑल अपनी जस्ट ब्रीफली যদি আপোনাৰ যেটো জার্নি আছিল আপোনাৰ যেটো এক্সপেৰিয়েন্স জার্নি আছিল मैम এটো থ্ৰুদি যদি জাস্ট ওয়াক থ্ৰু কৰি দিয়া আমাক আচ্ছা মই নলবাৰীৰ হয় মই নলবাৰীতে নিজৰ স্কুলীয়া শিক্ষাটো লিটল ফাৰ স্কুলত সমাপ্তি কৰিছিলোঁ তাৰে পিছত তাৰে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণত মই 11th পঢ়িলোঁ তাৰে পিছত মই হেতু ইয়াৰে 2014ত মই তেজপুৰ মেডিকেল কলেজত ফাৰ্ষ্ট বেচ আছিলোঁ যেতিয়া প্ৰথম ইনগৰেট হৈছিলে আৰু তাৰে পিছত আমাৰ যেটো 1 ইয়াৰৰ ৰুৰেল কৰিব লাগে মই হেতু কৰিয়া বিজুলী খাতত কৰিছিলোঁ আৰু তাৰে পিছত যোৰহাট মেডিকেলত মই শিশু ৰোগ বিশেষজ্ঞ তাতে মই 3 বছৰ পঢ়ি পেলাই এটো আমাৰ আফটাৰ পিজি এটো 1 ইয়াৰ আমাৰ কম্পালসৰি ৰুৰেল পোষ্টিং হয় হেতুত কৰি আছো তো ইতিমধ্যে ক'বলৈ গ'লে মই 2014 ৰ পৰা এই বৃত্তিটোত অলমোষ্ট মোৰ 10-11 ইয়াৰ্স হৈ গ'ল you would like to know about something যেটো আমাৰ যিখিনি আমাৰ লেমেন হয় বা আমাৰ নরমাল জনতাও জানিব বিচাৰে যেটো আমাৰ প্ৰচলিত হৈ চলি আছে বৰ্তমান এটো হৈছে মেম আমাৰ যিখিনি মাইক্ৰোবস আছে তেওঁলোকৰ ৰেজিস্ট্যান্স পাৱাৰটো বাঢ়ি গৈ আছে এন্টিবায়োটিক্স বিলাকৰ ৰেজিস্ট্যান্স আমাৰ এন্টিবায়োটিক্স বিলাকৰ কাম নোহোৱা হৈ গৈছে বুলি আমি গম পাইছো যথেষ্টখিনি ষ্টাডি কৰা হৈছে ইনফেক্ট জিএমচি যেটো যথেষ্টখিনি ষ্টাডি হৈছে তাৰ ওপৰত আপুনি কি মন্তব্য কৰিছে মই যেহেতু শিশু ৰোগ বিশেষজ্ঞ হয় মই হেতু ভিউ পইণ্টৰ পৰাই কওঁ আমাৰ আগৰ দিনত কি আছিলে যে আমাৰ মা দেউতা হতেও মানে অকনমান জ্বৰ কা হলে সাধাৰণভাৱে আমাৰ ঘৰতে যিখিনি উপলব্ধ আপোনাৰ অমিতা আঞ্জা খুৱাই দিব বা আপোনাৰ তুলসী খুৱাই দিব হেনেকে তেওঁলোকে ট্ৰাই কৰিছিল যে নৰমালি যিখিনি আপোনাৰ লোকেলি এভেইলেবল হয় হেৰি কৰিব মানে আমাক ট্ৰিটমেন্টটো দিবৰ কাৰণে তাৰে পিছত হেতুত যদি ভাল নাপায় তেতিয়া আমাৰ ডক্টৰৰ ওচৰত লৈ যায় বা হেনুকা আছে কিন্তু আজিকালি যেটো সিস্টেম হৈছে মই কওঁ এটোটো ম্যাক্সিমাম প্ৰভাৱ আপোনাৰ গুগল বা নেটে হৈছে মানুহবিলাক সব নিজে নিজে একজন গুগল ডক্টৰ হয় যদি জ্বৰ উঠে গুগলত মাৰি দিব জ্বৰ উঠিলে কি খাব লাগে তাতে প্যাৰাসিটামল এন্টিবায়োটিক আহিব ফাৰ্মাসিত যাব হেনেকে খাব লৈ লব তো আই থিংক যেটো আপোনাৰ এতিয়া যেটো এন্টিবায়োটিক ৰেজিস্ট্যান্ট হৈছে মানুহৰ যেটো মোৰ মতেদি মানুহৰ যেটো লিটল লাৰ্নিং ইজ আ ভেৰি ডেঞ্জাৰাস এটো কোৱাই আছে প্ৰভাৰ্বে আছে সো আই থিংক যে হে লিটল লাৰ্নিংটো মানুহে এনেকুৱা নহয় মানুহ শিক্ষিত হোৱা নাই মানুহ শিক্ষিত হৈছে কিন্তু সম্পূৰ্ণ যিখিনি জ্ঞান যে আমি এদিন দুদিন জ্বৰত আমি এন্টিবায়োটিকটো দিব নালাগে আমি ৰৈ দিব লাগে তাৰ পিছত আৰু ম্যাক্সিমাম আমাৰ ইয়াতে ভাইৰেল ফিভাৰে হয় আৰু ভাইৰেলত এন্টিবায়োটিকৰ কোনো ৰোল নাই এন্টিবায়োটিকটো ব্যাকটেৰিয়ালৰ এগেইনষ্টত 3-4 দিন জ্বৰ হৈ আছে জ্বৰটো ভাল হোৱা নাই বাচ্চাটো খাব পৰা নাই একদম উইক হৈ গৈছে তেতিয়া আমি এন্টিবায়োটিকটো আমি দিয়া যায়
কিন্তু তাৰে আগতে এদিন দুদিন জ্বৰত আমি যদি এণ্টিবায়'টিকটো দিওঁ সেইটো ভাইৰেল এটা নথকা বস্তুৰ এগেইনষ্টত আমি এটা দি আছোঁ তো সেইটো কাৰণে লাহে লাহে পিছত যেতিয়া সঁচাকৈ বাচ্চাটো বেমাৰ হয় সঁচাকৈ যেতিয়া বাচ্চাটোৰ আপোনাৰ যেতিয়া সঁচাকৈ এণ্টিবায়'টিক লাগে সেই নিৰ্দিষ্ট এণ্টিবায়'টিকটো কাম নকৰা হৈ থাকে কাৰণ ইতিমধ্যে এইটো আমি কয় ন এনেই আমি অস্ত্ৰটো এৰি দিছোঁ য'ত অস্ত্ৰটোৰ প্ৰয়োজনেই নাছিল আমি অস্ত্ৰটো এৰি দিলোঁ এৰি দিয়াৰ পিছত আৰু সেই অস্ত্ৰটো দুনাই আৰু কাম নকৰে আৰু ইয়াৰ ঘাই কাৰণ হৈছে আজিকালি পিতৃ মাতৃ যিয়ে লাগাতকৈ বেছিকৈ চিন্তিত আৰু আপোনাৰ সেই মই ক'লোঁ ন লোকেলি যিখিনি এভেইলেবল হয় সেইবিলাকত তেওঁলোকে বিশ্বাস অলপ কমকৈ কৰে গুগলত মাৰি চাব ইউটিউবত চাব চাই পেলাই তেওঁলোকে সেইখিনি হিচাপে ভাবি লয় আৰু ডক্টৰ হিচাপে মই যদি লিখোঁ মই যদি কওঁ এণ্টিবায়'টিক নালাগে বুলি তেওঁলোকে মোক কুৱেশ্যন কৰিব যে এণ্টিবায়'টিক নহ'লে ঠিক হৈ যাব জানো এইখিনি মানে সাধাৰণ মানুহৰ এইখিনি কি কয় এইখিনি পাৰচেপশ্যন হৈ গৈছে যে এণ্টিবায়'টিক নহ'লে এদিন দুদিন জ্বৰো ঠিক নহয় তো সেইখিনি মই নাজানো এতিয়া কাক মই ব্লেম কৰোঁ কি কৰোঁ কিন্তু মোৰ মতেদি মানুহে অলপমান মানে চিকিৎসকৰ কথাত অলপ বিশ্বাস এটা ৰাখিব লাগে আৰু আমাৰ যিখিনি পুৰণা দিনীয়া ভাল ভাল যিখিনি আমাৰ কালচাৰ আমাৰ বহুত ভাল ভাল কালচাৰ আছে অমিতা দালিত দি খাওঁ বা আপোনাৰ তুলসী পাত এইবিলাক বহুত ভাল ভাল কালচাৰ আমাৰ চলি আছে সেইখিনিক আগুৱাই নি পেলাই ডক্টৰক দেখাব লাগে মই নকওঁ চিকিৎসকক দেখাব নালাগে দেখাওক চিকিৎসকে যিখিনি কথা কয় সেইখিনি শুনক তাৰে পিছত যদি ভাল নাপায় তেতিয়া আপোনালোকে নেক্সট ষ্টেপটোলৈকে যাওক মেম আপুনি যিহেতু পেডিয়াট্ৰিক লাইনৰ হয় মেম এটা কুৱেশ্যন এৰাইজ হৈছে আৰু কথাটো হৈছে কি ডেট আমি দেখা পাইছোঁ ডেট যেতিয়া নেকি আফটাৰ দ্য ডেলিভাৰী যিটো ফেমিলি আছে যিটো ফেমিলি আছে ফেমিলিৰ গোটেইকেইটা পাৰ্চনসকলে কি কৰে বাচ্চাটোৰ লগত ব্যস্ত হৈ যায় লাইক নতুন নিউবৰ্ণ বেবী হৈছে বাচ্চাটোৰ লগত ব্যস্ত হৈ যায় ইনফেক্ট দ্য হাজবেণ্ড অলছ' তেখেতেও বহুত বেছি বাচ্চাটোৰ লগত ইনভলভ হৈছে এণ্ড এট দ্য টাইম যোন জাষ্ট ডেলিভাৰী কৰি উঠিছে মাদাৰজন তেখেত বহুত বেছি নেগলেক্টেড হৈ যায় আৰু সেইটোৰ কাৰণে বহুতখিনি চিভিয়াৰ আউটকামবিলাকো হয় চ' মেম জাষ্ট মোৰ এইটো ধাৰণা হয় ডেট তেওঁলোকে ফিমেলকো মানে কিন্তু এটা মাদাৰ তেওঁকো যথেষ্টখিনি এটেনশ্যন দিব লাগে বা তেওঁলোকে নিদিয়ে আমাৰ ছ'চাইটিতে তেনেকুৱা আছে যে নিদিয়ে নতুন বাবু মাইনা তেনেকুৱাকৈ লাগি যায় তেওঁলোকে ত' মেম সেই হিচাপে মেম কিবা এটা আপুনি মেছেজ দিব পাৰে নেকি টু আৱাৰ ভিউৱাৰ্ছ লাইক ইফ ইউ থিংক দ্যাট ইট ইজ ইম্পৰ্টেণ্ট টু টেক কেয়াৰ অফ দ্য মম একচুৱেলি ভেৰি ইম্পৰ্টেণ্ট আমাৰ কোৱা হয় যে যিটো আমি প্ৰসূতি মাতৃ বুলি কওঁ ন যেতিয়া আপোনাৰ গৰ্ভৱতী হৈ থাকে ডেট ইজ প্ৰেগনেণ্ট মাদাৰ প্ৰসূতি মাতৃয়ে এগৰাকীক যিমান কেলৰি লাগে ইনফেক্ট ইট ইজ মোৰ দেন এ প্ৰেগনেণ্ট ওমেন ডেট মিনছ এজন প্ৰসূতি মাতৃক যিমানখিনি কেয়াৰ যিমানখিনি খানা লাগে প্ৰেগনেণ্ট মাদাৰতকৈ বেছি লাগে কাৰণটো কি বিকজ দেট ওমেন ইজ ব্ৰেষ্ট ফিডিং এ চাইল্ড অ'কে নিজৰ শৰীৰৰ পৰা উৎপাদন হোৱা গাখীৰ তেওঁ বেলেগ এটা বাচ্চাক খুৱাইছে ডেট মিনছ ছামৱান এলছ ইজ ডিপেণ্ডেণ্ট অন ডেট হিউমেন বিং চ' সেইটো কাৰণে আৰু চবতছে ডাঙৰ কথা যিটো পষ্ট পাৰ্টাম বুলি কয় অকল নট অনলি ফিজিকেলি অলৰেডি ফিজিকেলি লেবাৰ হওক চিজাৰিয়ান হওক অলৰেডি ইটছ এ ভেৰি কি কওঁ আৰু এইটো লেবাৰ পেইনটো ৱৰ্ল্ডৰ 1 নম্বৰ পেইন বুলি কোৱা হয় ইটছ লাইক ইকুইভেলেণ্ট 37টা বোন ভাঙিলে আমাৰ যিমান পেইন হয় ডেট ইজ ইকুইভেলেণ্ট টু লেবাৰ পেইন বুলি কোৱা হয় এট ওৱান্স সেইটো কোৱা হয় চ' ইউ জাষ্ট ইমেজিন অলৰেডি এজনী মাকে সিমানখিনি পেইন কেৰি কৰি এটা বাচ্চাক জন্ম দিছে চ' ফিজিকেলি চি ইজ অলমষ্ট ড্ৰেইনড আউট The thing at that time required is emotional support from in-laws, from mother, from husband. আৰু সেইখিনি সময়ত যদি তেওঁলোকে সেই ইমোশ্যনেল ছাপৰ্টটো দিব নোৱাৰে যিটো মেইন আমি প্ৰব্লেম পাওঁ বাচ্চাটো লৈ পেলাই মাকৰ সদায় এটা চিন্তা মই এই বাচ্চাটোক পালিব পাৰিম নে মই মোৰ বাহিৰে বেলেগ এটা হিউমেন বিঙক মই গাখীৰ খুৱাব লাগিব এই বাচ্চাটোৰ ৰেছপনচিবল মোৰ ওপৰত তো বহুত এনেকুৱা নিগেটিভ থিংকিং আহে আৰু সেই নিগেটিভ থিংকিংখিনি ইভেঞ্চুৱেলি যিটো মিল্ক প্ৰডাকশ্যন কয় আমাৰ সেই মিল্ক প্ৰডাকশ্যনটোত এফেক্ট কৰে আৰু সেইকাৰণে মেক্সিমাম কেছত আমি 1 to 2 ডেইজৰ ভিতৰত বহুত মাকে সেই কমপ্লেইন কৰে যে গাখীৰ হোৱা নাই গাখীৰ কিয় হোৱা নাই লেক্টেশ্যন ফেইলিয়াৰ কিয় হৈছে যে ছাৰাউণ্ডিংছখিনি বা যিখিনি ফিজিকেল ছাপৰ্ট বা যিখিনি ইম'শ্যনেল ছাপৰ্ট সেইখিনি পোৱা নাই তো সেইকাৰণে মই সকলোকে অনুৰোধ কৰিম যে বাচ্চাটো যদি ৱেল বি মানে বাচ্চাটো যদি ভালকৈ ৰাখিব লাগে তেতিয়াহ'লে মাকৰ গোটেইখিনি পৰিপুষ্টি মই অকল কোৱা নাই খানা সকলো নহয় এটা মাতৃৰ কাৰণে বাচ্চা জন্ম দিয়াৰ পিছত সকলোতকৈ ডাঙৰ বস্তু হৈছে ইম'শ্যনেল ছাপৰ্টটো আৰু সেই ইম'শ্যনেল ছাপৰ্টটো ইন এনি ফৰ্ম মই কোৱা নাই অকল হাজবেণ্ডে দিব পাৰিব বা মাদাৰ ইন ল এনি ফৰ্ম
এনি ফৰ্মত যদি তেওঁ পায় এণ্ড ইট উইল বি ভেৰি গুড ফৰ দ্য বেবি, তেতিয়াহে তেওঁ ব্ৰেষ্ট ফিডিং কৰিব পাৰিব, সেই সাহসটো পাব। এতিয়া যিবিলাক ফাৰ্ষ্ট টাইম মাদাৰ হয় সেইবিলাক ক্ষেত্ৰত আৰু প্ৰব্লেম, অলৰেডি ছেকেণ্ড টাইম হ'লে অলপমান কনফিডেঞ্চ এটা থাকে। ইট ইজ স্পেচিফিকেলি এপ্লিকেবল টু দ্য ফাৰ্ষ্ট টাইম মাদাৰ। এনেকুৱা নহয় যে ছেকেণ্ড টাইম থাৰ্ড টাইমে পাত্তা দিয়া বাদ দিব লাগিব, তেওঁলোককো সমানে গুৰুত্ব লাগে। কিন্তু ফাৰ্ষ্ট টাইমবিলাকত ভালনাৰেবল হয়, সেই পিৰিয়ডটোত তেওঁলোকে যদি সেই ছাপৰ্টখিনি নাপায়, তেওঁ এটা আমাৰ পষ্টপাৰ্টাম চাইক'চিছ, পষ্টপাৰ্টাম ডিপ্ৰেশ্যন, মোক আমি বহুত বস্তু পাওঁ। তো সেই বস্তুটোৰ পৰা অভাৰকাম কৰিবৰ কাৰণে ইম'চনেল ছাপৰ্ট ইজ ভেৰি 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 ইম্পৰ্টেণ্ট। Thank you so much. Thank you so much, ma'am. One last question, and this question is particularly for the APSC aspirants. Ma'am, ethics related question. It's a bit tricky question. If you don't want to answer, it's fine. We'll cut it out. Ma'am, suppose there is a scenario, जो कि ma'am two patients है. So as a patient, he is a very popular person. Suppose he is a minister. He is a minister and he is ill. তেখেতৰ কিবা এটা হৈছে, but ইমান এটা severe হোৱা নাই suppose, and তেখেত এজন patient হয়. The second number patient is that he is infamous. He might be a criminal or something like that, but তেখেতো আপোনাৰ তালৈকে আহিছে and he is very very severe. So in that scenario, আপুনি কোনজন পেচেণ্টক আপুনি প্ৰথম ফাৰ্ষ্ট প্ৰেফাৰেন্স দিব লাগিব? If I am the single doctor or if any other doctors are present. Ma'am, let's suppose that you are one, but you have subordinates. After subordinates, there are still doctors who are working. Okay, then in that case, too, if I am the senior doctor, I will attend the severe one and I will tell the subordinate to tend for that person, and I will, after stabilizing this patient, I will go to them. And I think nowadays people understand the severity of injury. Enukan hoy teo gom pabo. সবে গম পাব যে একটু বেশি সিরিয়াস হয়েছে, and it's not like that I will not tend to them. I try to tend to both of the person at the same time. If it is more severe as a senior, I will go to the severe case. All right. So ma'am, first of all, thank you for giving us this opportunity, and yes, happy National Doctor Day, ma'am. Yes, thank you so much. It's your day, ma'am. Ma'am, we would like to start with some of the basic questions, ma'am. What about your journey? So right now you are the superintendent here. Yes, yes. So you have gone through so much, I guess. Yes, But yes. first of all, let's start with the time when your preparation time for your exam, for medical exam. Just give us some points so that our aspirants would be more encouraged. Yeah. Actually, during our time, because I entered medical college in 1985, okay? So during that time, it was purely on marks basis, and we didn't have all this entrance exam and all that, okay? And yes, we had to do a lot of studies, say 16 to 18 hours of studies, okay? Then this thing, we didn't have home tuitions. We had to go to very far. We had, basically I stayed in Shillong, no? Yes. So all that, the bus journey, it was taxis and all were very few. Sometimes we had to walk also for tuition from 6 a.m. till 8 a.m. like that. We have tuitions and all that. Of course, our colleges were there. So it was very, very hectic. How those high secondary, class 11 and 12, we covered class 11 and 12, very hectic. It was very, very hectic. Then we applied, we got the, what do you call that, in the papers. Then we applied, I applied in Guwahati Medical College. Of course, I applied in other agriculture, dentist and all that. No? So when I got into the medical college, then of course I preferred MBBS only. So during those days, it was not that very tough like this. This is the time, what you call that, the competition is too much, and even the parents, they force so much into medical engineering, all that stuff. But during our time, it was a bit laid back. Okay, yeah, it was a bit laid back, not like this, not like. But here I've seen people, parents. What do you call? Parents coaching. They coach the children from class 7, 8 like that for medical and engineering. Yeah, like that. No, it's like that these days. No? So it's very. And during our times, it was a bit laid back. During this time, I feel it's too much pressure on the students. I feel. So everyone wants coaching and all that. Without coaching, nothing happens. I feel these days. Ma'am, for those aspirants itself, why should they choose to become a doctor? Actually, it just depends. Actually, these days many parents are doctors. So obviously, those parents want their children to become the doctors. That's one pressure. And everyone they see doctors, they live good lives. They have money. They have cars. Respect. They have, yes.
So all that, these days they are very materialistic, no? But we during our time, it was just a noble cause. We worked in villages. I worked in villages, okay, and I started working in Morigao. So I liked working among the poor, serving, and I didn't take money and all that too much. I'm not after money. I just like doing state service. After Morigao, I came to Kumrikata. Kumrikata is also very, very hectic. It's very, very, you know, Kumrikata, no? How is it? Yes. In a day, I basically saw 200 to 250 patients. So it was too much. And all those ML cases, accidents. Kumrikata is very hectic. Then I came to Tamilpur. Tamilpur was a bit relaxing. But now it's this new district, no? So the pressure is too much upon us. Yes. Too much, especially this health department. And DC sir is very, very strict. He's also very active. So under him, we have to work very hard. Yeah, we have to work very hard. And this is a new station. It's the civil hospital here in the district. So the pressure is more upon us. And we have now, we have PG doctors. They work well. We do 24/7. This, what you call, we have during market days 400 to 500 patients. During weekdays, about maybe 300, 250 to 300 patients. And emergency is very full. Because you know, this is this main road area, no? Yes. So the road traffic accidents, this, that, everything, every day it happens like that. So it's like in competition with GMCH. Yeah, it's a mini GMCH like that. There's one medical college also coming up. Kachumari, yeah. When that one you know, next year I think will be inaugurated. So the pressure here will be a bit less. It will be less. The pressure will be more there. And maybe we'll have to go from here to there also. They start like that, no? Medical colleges. Yeah, they start like that. Well, most of us, we don't know about the framework, about the structure of the medical departments or the health division. And would you please walk us through, like, who is the head and who are the subordinates, you know, like right now you're the superintendent. Yeah, I'm a superintendent of this hospital, but actually our district has joint director, then they have additional director, they have one DIO who looks after the immunization, like that. And then the hospital comes. And we have blocks also. There's the Tamilpur block looks after the whole Tamilpur block. This Kaurba block will look after this Kaurba block, like that. Yeah. Under the block, all the schemes come. All the government schemes comes. There. Okay. It comes to the block, and from the block it comes to us. And here is only the treatment part. Okay. Here you implement. Yeah. We implement. Yeah, and on the field, the sisters go to the field. You know, your vaccination and this and that, and like TB campaign is there, malaria campaign is there. Then all the schemes come to that block. Ma'am, a small request from our side, ma'am. We bought a small cake along with us. We would like you to cut the cake. Cake. Oh. Diabetes or something like that. Okay. Thursday. Thank you so much for this cake. Me too. I cannot eat sweet today, so I'm going to see you first. Sorry. Sir, যেহেতু আপুনি মেডিচিন ডক্টৰ হয় স্যাৰ মই জানিব বিচাৰিছোঁ আজিৰ তাৰিখত স্যাৰ আমাৰ মেডিচিনছবিলাকৰ ছাইড এফেক্টছবিলাক বাঢ়ি আছে বুলি কয় লগতে আমাৰ যিখিনি মেডিচিনছ আছে মেডিচিনছবিলাকৰ যিটো ইফেক্ট হ'ব লাগে সেইখিনি হোৱা নাই লগতে আমাৰ যিটো আমাৰ বেমাৰবিলাক আছে বা আমাৰ যিখিনি মাইক্ৰবছসকল আছে তেওঁলোকৰ ৰেজিষ্টেঞ্চ বাঢ়ি গৈ আছে টুৱাৰ্ডছ দ্য মেডিচিনছ স্যাৰ হোৱাট ইজ ইউৰ সে ইন দ্যাট So, প্রথম যেটা অ্যান্টিবায়োটিক্স আহিছিলে পেনিসিলিন আহিছিলে পেনিসিলিনৰ পৰা ষ্টাৰ্ট হ'ল এতিয়ালৈকে হাই এণ্ড এণ্টিবায়োটিক সাইকেলটো কৰিলে তো মানুহে কি ভাবে যে আমাক এইটো দৰৱতে এতিয়া ভাল কৰি দিব লাগে তো সেই কাৰণে এতিয়া সব ডক্টৰছবোৰে প্ৰায় মানে কি কৰে দি দিয়ে হাই এণ্ড এণ্টিবায়োটিক্স দি দিয়ে কিন্তু দিয়াৰ পিছত কি হয় ৰেজিষ্টেন্স ডেভেলপ কৰে বিকজ অফ জেনেটিক মিউটেশন হওক কিবা কিবি কাৰণৰ ফেক্টৰছ থাকে কিছু তো আজিকালি বহুত বাঢ়িছে এণ্টিবায়োটিক ৰেজিষ্টেন্স সো মই বিচাৰোঁ যে কিমান আজি এক্সপায়াৰিং ইয়ং ডক্টৰছ আছে ইহঁতে মানে মিনিমাম এণ্টিবায়োটিক্স ইউজ কৰিব লাগে যোনটো মানে আমাৰ এণ্টিবায়োটিকেল কালচাৰ মতে বা আমাৰ যিটো ষ্টিৰইডছ এণ্টিমাইক্ৰোবিয়েল ষ্টিৰইডছ বুলি কয় সেইটো প্ৰগ্ৰামৰ আণ্ডাৰত মানে যেনেকুৱাকৈ যোনটো বেমাৰ সেইটো মানে স্পেচিফিক কৰি কিনে সেইটোতে দৰৱ দিব লাগে বেলেগ বহুত আজিকালি বহুত হাই এণ্ড এণ্টিবায়োটিক্স আছে চববোৰ মিক্স কৰি দিলে মানে ৰেজিষ্টেঞ্চটো বাঢ়ে লগতে
লগতে আপনি অ্যাডভান্স এফেক্টৰ কথা ক'লে অ্যাডভান্স এফেক্টটো আজিকালি স্কোপটো নাই সবতে আছে কিন্তু আজিকালি এলোপেথি মেডিসিন আয়ুর্বেদিক মেডিসিন আর হোমিওপ্যাথি মেডিসিন সবতে এন্টিবায়োটিক অ্যাডভান্স এফেক্ট আছে চাই মেলি চাব লাগিব মানুহৰ লগত বডিটোৰ লগত খাপ খাইছে না দৰবটো বেমাৰটোৰ লগত দিব লাগে নে নালাগে তো সেইকাৰণে আমি এখন প্ৰেছক্ৰিপশ্যনত চাব মানুহে বহুত দৰব দেখে বস্তা বলটা ইমানটা দৰকাৰ নাই একদম দুইটা লিখা এডভান্স এফেক্ট কম হ'ব আৰু পেশেন্টক বুজাব লাগে যে এইটো খালে এইটোহে হ'ব এইটো খালে এইটো হ'ব এইটো যদি দেখিছে আপুনি সোনকালে ডক্টৰৰ ওচৰত আহিব তো বুজোৱা কথাটো বুজাব লাগিব খালি দৰব লিখি দিলে নহ'ব পেশেন্টটো জানিব লাগিব এইটো খাই মোৰ কি হ'ব পাৰে কি নহয় পেশেন্টৰ সজাগতাটো লাগিব লগতে ডক্টৰজনক বুজাব লাগিব যে এইখিনি হ'ব পাৰে আপুনি দৰব হস্পিটেল লাগিব So one last question. So actually এটা request হয় more like a request sir. Sir আপোনাৰ যিটো entire time আপোনাৰ যিটো professionত আছিল সেইখিনি সময়ত sir the weirdest case that you have got this is by any kind of fun by interesting case so that our viewers would laugh as well. weirdest case to নাই আজিকালি মানে এইটো বহুত ইয়ং ফিমেলস পুৰা আহে মানে স্টেডিয়া কেছ লৈ কিনে আহে Okay. এদিন আহিছিলে আমি ইমাৰ্জেঞ্চি আছিলে জিএমচি গোটেই গাঁওখনৰ স্কুলৰ ছোৱালীবোৰ চব মানে এটা পূজা গৈছিল পূজাৰীয়ে কিবা পূজা পাতিছে নে কি হৈছে তাৰপিছত নাজানো গোটেই ছোৱালীবোৰ মূৰ ঘূৰাই একদম সিজার টাইপ ফিচার্স লৈ কিনে মানে এডমিট হৈছিল চবৰে মূৰত মানে ফোৰ দিয়া আছে এইবোৰ মানে কি কয় মিসবিলিভস কিছুমান থাকে এইবোৰ মানে দেখি আমাৰ হাঁহি উঠে মানে আজিকালি 21st century এইবোৰ মানে প্ৰচলিত হৈ আছে বেছি দেখা নাই এইটো দেখিছিল সেইটো মোৰটো pretty weird হয় সেইটো মাছ হিষ্টেৰিয়া গোটেই গাঁওখনৰ গোটেই ছোৱালীবোৰে মানে হয় চবৰে মেখেলা চাদৰ পিন্ধি আছিলে চবৰে ফোৰ দিয়া আছিলে চবৰে মানে আগৰ মন আছে এইটো আপোনালোকে ক্ৰেক কৰিলে নে মাছ হিষ্টেৰিয়া হয় মানে এটা দেখি এটা ইনফ্লুয়েন্স হৈ কিনে হয় এইটো স্প্ৰেড হয় না এটা গ্ৰুপ এইটো বিকজ অফ দ্যাট আগৰ সাইকেট্ৰিক কিবা প্ৰবলেম থাকিব পাৰে তো ছোৱালীকেইটা তো মাইন্ডত ভৰাই দিলে ফলস বিলিভ এটা ফলস কিবা তো এইটোকে ভাবি মানে সিহঁতৰ মানে ভেৰি ডিফিকাল্টি হয় মাথা বিষ হয় যিকোনো বেমাৰ লৈ কিনে আহিব পাৰে একেলগে আহে তো মাছ হিষ্টেৰিয়া দেখিছো বহুখিনি স্যার আজিৰ তাৰিখত প্যাৰাচিটামলৰ ষ্টেটাস কি হয় like আমি সৰুৰে পৰা জ্বৰ হৈছে সৰ্দি হৈছে ডাইৰেক্টলি প্যাৰাচিটামল actually ক'ব গ'লে one of the safest drug effective sir effective good effective আমি খাই কৰোঁতে খাই আহিছো এটা সাইড ইফেক্ট হ'ব পাৰে যদি আপুনি ডোজতকে বেছি খাইছে ডোজত লৈছে হয় এতিয়া most of the time in world liver toxicity yes US of the most common cause of liver failure is paracetamol okay paracetamol overdose paracetamol মানে খাই ইউজ কৰে মানুহে liver toxicity জানিব লাগিব কিমান দিন খাব লাগিব কিমানটা খাব লাগিব কিন্তু সেফেস মানে ড্ৰাগ এফেক্ট নাই but that they understand that. Same, yeah. He is such a doctor who was born in the on 1st July, died also in 1st July. And if you have time, can I share some of his stories? Yes, definitely. Yeah. You see, he was such a doctor during his internship time. It was in London. What happened? One patient, means certain test was done. They couldn't come in any conclusion what disease that patient is suffering. And then his seniors called Dr. Bidan, hey, Bidan, go and see what is happening to that patient. He entered the room and he said, sir, he is suffering from chikungunya. Then immediately he asked, you fool, how come he is suffering from chikungunya? There is no symptoms of chikungunya in his body. No, sir, he is. But how can you be that much sure? No, sir, as soon as I entered the room, I felt a smell. I felt certain smell, and that smell is not the smell of a normal person or some other disease. The smell was of chikungunya. So you are so correct. Yes, sir. We can start the treatment.
And they started the treatment, and the test was also done for chikungunya. Then the next day the report came that that person is suffering from chikungunya. And one more interesting, there are many more interesting about him, stories about him. One more interesting I would like to share with you. One day, during the evening time, that Nukarka shop, like tea stall nearby at the roadside, he was having tea with his friends. What happened? One saint, you can say, Bengali saint, used to take bath in the river and used to come to his house like that. During the evening time, mostly people prefer to take bath in the river. Then he started talking to his friends. You see, this fellow will not enter the house. At least he will reach the courtyard, but he will die. Then he said, Bidhan, how can you be that much sure? Then in his Bangla tone, he said, আমি জানি রে বাবা ও থাকবে না like that. It's okay, let's see whether you are correct or not. You are a doctor, you are not God. You are going to kill someone by your word. Oh, no, I am not going to do that, but it's going to happen. That's why I am informing you people. Is it? Let's see. Then as soon as the patient entered, that person, not patient, he is a priest actually. He entered the courtyard of his house. He didn't get the chance to enter his house. In the courtyard itself, he collapsed. Then there was trust that oh Shadu more geche, means that priest died. There was huge chaos, and his friends were staring at him. Bidhan, how come you know that person is going to die? Then he said, you see, he is a priest. He used to take bath in the river, and the Bengali people, they have the habit after they take bath, mostly the priest, one multani mitti we call it. They used to apply it in their forehead. And what happened, by the passage of time, when they started reaching their house, means because of the weather, because of the cool breeze, it used to get drier. But that day, that multani mitti was not dried up. Okay. And it was sweating, and the person also was sweating, and his eyes was terribly saying that this person is suffering from high blood pressure, high BP. Then he said, you could have stopped him and given him CPR or whatever required, whatever therapy you could have. No, this thing is completely different. If I stop him here, he would have been collapsed here also. It is better that let him go to his house and get collapsed here. So he was such a doctor. So we celebrate his birthday, and that day, on the same day. Not only that, he was a good politician as well. And he was one of the best chief minister in West Bengal up till now. Namaskar. Myself, Dr. Kulen Kolita, orthopedician, now working in Tamilpur Sub-Divisional Civil Hospital for last 3 months almost. And firstly, I would like to congratulate all the doctors on the special day. Happy Doctors Day to all. And I am to continue whatever you want on the conversation. Okay. Hi sir, myself Miklu Hazarika. So আপোনাৰ ইন্ট্ৰডাকশনটো গম পালো এটা ফাৰ্স্ট আপোনাৰ ফাললে আমাৰ ফালৰ পৰাও থাকিলে হ্যাপি ডক্টৰছ ডে টু ইউ সো এতিয়া আপুনি আপোনাৰ ফালৰ পৰা ক'ব বিচাৰে নেকি কিবা ফাৰ্স্ট যে আপোনাৰ বিভাগটোৰ পৰা আপোনাৰ যদি কিবা ফাৰ্স্ট মেছেজ আমাৰ জনসাধাৰণৰ কাৰণে দিবলগীয়া আছে ফাৰ্স্ট মেছেজ আপুনি কিবা এটা দিব বিচাৰিব নেকি তেওঁলোকে মোৰ বিভাগৰ মতে যেটো অস্থি বিভাগ হয় অৰ্থোপেডিক্স বুলি কওঁ কিন্তু এতিয়া আমাৰ গাঁও অঞ্চলত বিভিন্ন ধৰণৰ অস্থি বিভাগ ৰিলেটেড মানে ৰোগে হয় মেইনলি এটো কঁকালৰ বিষটো বহুত আহিছে গেৰুৱা বিষ আৰু আমি যদি এলবো জইন্ট পেইন বুলি কওঁ টেনিছ এলবো এটো বহুত ধৰণৰ বেমাৰ আছে আমাৰ মূল বিভাগত তথাপি মেইনলি আমাৰ কঁকালৰ বিষটো আৰু গেৰুৱা বিষ এটো মেইনলি আৰু অস্টিওআৰ্থ্ৰাইটিছ যোনটো আঁঠুৰ বিষ হয় এটা আমাৰ মেইনলি অহা গৈছে আমাৰ এটো বিভাগত সেইটো মানে সাধাৰণতে কিছুমান কাম অলপ কমাই কৰিলে আমি এটো মানে ভাল কৰিব পৰা যায় যেনে আঁঠুৰ বিষ হ'লে তলত বহা কাম হেভি ওয়েট লিফটিং কঁকালৰ বিষৰ কাৰণে তেনেকুৱা একদম সাৱধানতা অৱলম্বন কৰিলে মানে ভাল পোৱা যায় ওকে এনি আপুনি ধৰক এতিয়ালৈকে এক্সপেৰিয়েন্সৰ ভিতৰত আপোনাৰ কিবা তেনেকুৱা ডক্টৰ হিচাপে কিবা আপোনাৰ ডিফিকাল্ট পাৰ্ট আছে নেকি মানে ডিফিকাল্ট পাৰ্ট আছিলে আমাৰ ইণ্ডিয়াত মানে ডিফিকাল্ট পাৰ্ট বহুতখিনি হয় যেতিয়া আমি পিজি কৰিছিলো বহুত মানে ৱাৰ্কিং হেক্টিক হয় মানে
অলমষ্ট 36 আৱাৰ্ছ কণ্টিনিউছ ডিউটি কৰিব লাগে খাবলৈ সময় নাই শুবলৈ সময় নাই আৰু কলেজ ৱাইজ বহুত হেক্টিক হয় মই ডিব্ৰুগড়ৰ পৰা অহাৰ পিছত মই জিএমচিত ডিগ্ৰী কৰিছিলোঁ তেতিয়া বহুত হেক্টিক হৈছিলে তাৰপিছত যদি হেক্টিক হৈছিলে যদিও যেতিয়া নিজৰ ব্ৰাঞ্চটো পাইছিলোঁ সপোনৰ ব্ৰাঞ্চটো তেতিয়া ভাল লাগিছিলে আৰু হেক্টিকৰ মাজত অকল মোৰে হোৱা নাছিলে গোটেই মানুহ গোটেইখিনিৰে হৈছিলে যোনজন কলিগ আছিলে গোটেইখিনিৰে মানে হেক্টিক হৈছিল তাৰ মাজতো সফলভাৱে মিলাই গৈছিলে হয় হয় আৰু যেহেতু ধৰক আপোনালোকে ডেইলি বেচিছত পালেও বা নাপালেও ধৰক কেতিয়াবা এজন পেচেণ্ট আপোনালোকৰ হাতত হয়তো ডেথ হ'বও পাৰে গতিকে সেই ডেথ হোৱা পেচেণ্টজনৰ যিখিনি ফেমিলি থাকে তেওঁলোকলৈ যেতিয়া ধৰক আপোনালোকে ইনফৰ্ম কৰিব লাগে তাৰ কাৰণে আপোনালোকে নিজক প্ৰিপেয়াৰ কৰিব লাগে এইটো আমাৰ যেতিয়া আমি এমবিবিএছ কৰি আহোঁ তেতিয়াবা আমাৰ এটা সুন্দৰভাৱে এটা আমাৰ হেৰি হয় মানে এক্সাৰচাইজ টাইপ মানে হয় আৰু আমাৰ ভালদৰে টিচিং কৰা যায় কেনেকৈ কি ডিল কৰিব লাগে কোনটো পেচেণ্ট আহিলে কেনেকৈ কৰিব লাগে বা কাউন্সেলিং মেডিকেল লাইফত মানে কাউন্সেলিং কৰাটো বহুত ইম্পৰ্টেণ্ট হয় আপুনি ট্ৰিটমেণ্ট দিয়াৰ আগত বা দিয়াৰ টাইমত বা দিয়াৰ পিছত মানে আপোনালোকৰ এই কাউন্সেলিং কৰাটো বহুত ইম্পৰ্টেণ্ট হয় কাৰণ সকলো মানে চায়েন্সৰ মানে মেডিকেল চায়েন্সৰ কথা মানে নাজানে সেইটো কাউন্সেলিং কৰাটো বহুত ইম্পৰ্টেণ্ট আৰু আমাৰ সেইভাৱে আমাক শিকোৱা হয় ইমাৰ্জেঞ্চি পেচেণ্ট আহিলে কেনেকৈ হয় বা কিছুমান পেচেণ্ট ঢুকালে আমি কেনেকৈ ডিল কৰিব লাগে শিকোৱা হয় এতিয়ালৈ জটিলতা পোৱা নাই যদিও কেতিয়াবা হয় পৰিস্থিতি অলপমান বেয়া হয় তথাপিও আমি জটিলতা হেণ্ডেল কৰিব লগা হয় বা প্ৰিপেয়াৰ কৰিব লগা তেনেকৈ বহুত বেছি থাকে ন ইমান নাথাকে বাৰু কাৰণ এমবিবিএছত 5.5 ইয়াৰ্ছ কৰিব লগা হয় বিজি লাগিব তেনেকৈ আপুনি শিকিয়ে যায় হয় হয় So sir, কোৱা যায় that medical যিটো লাইন আছে it's a never going down business বুলি কয় so sir in this line sir আমাৰ বহুতো এক্সপেৰিয়েন্স সকল আছে so তেওঁলোকক আমি বিচাৰো that তেওঁলোকে এই হিচাপে এনকাৰেজ হওক that এই ডক্টৰ যিটো প্ৰফেশ্যন আছে এই প্ৰফেশ্যনটো জাষ্ট বিকজ অফ নবিলিটি হে এই প্ৰফেশ্যনটো তাতে নেকি আহক not because of the other privileges যিখিনি পায় so সেইটো লাইনত কিবা এটা ক'ব পাৰিব নেকি যিসকল আমাৰ আপকামিং এক্সপেৰিয়েন্স আছে আপকামিং ডক্টৰ্ছ আমাৰ ফিউচাৰ ডক্টৰ্ছ ডক্টৰ প্ৰফেশ্যন এনেকুৱা হয় কিছুমান মানি অৰিয়েণ্টেড এনেকুৱা নহয় কাৰণ ফেমটো আহিয়ে যাব আপোনাৰ মেইন কাৰণ আমি ছাৰ্ভিচটো আমাৰ প্ৰফেশ্যনটো এনেকুৱা নহয় যে পইচাৰ পিছত দৌৰিব আপোনাৰ যেতিয়া আমি ভাল ছাৰ্ভিচ দিব ইমান কাইণ্ডৰ আছে আপুনি আমাৰ নবেল প্ৰফেশ্যন হয় তেতিয়া আপুনি কাম ভালদৰে কৰিব আপোনাৰ ফেম অট'মেটিক আহিব পইচাটো আপোনাৰ অট'মেটিক আহিব পইচাৰ পিছত দৌৰিব নালাগে আপোনাৰ মানুহে আপোনাক এনেকৈ মনত ৰাখে আপোনাৰ কামটো মনত ৰাখে আপুনি সোসাইটিক কি সার্ভিস দিছে হেতুলৈ বন্ধ আৰু যেতিয়া আপুনি পইচা বুলি ভাবি যেতিয়া মেডিকেল প্ৰফেশ্যন থাকে তেতিয়া সাকসেস হ'ব নোৱাৰে কাৰণ আপুনি এমবিবিএস বা পিজি ডিগ্ৰীটো আপোনাৰ ইউনিভাৰ্চিটি কেন্দ্ৰ ডক্টৰটো সোসাইটি দিব আমি ভাল ডক্টৰ বেয়া ডক্টৰ সোসাইটিয়ে আপোনাক ক'ব এজন ভাল ডক্টৰ বেয়া ডক্টৰ ডিগ্ৰীটো সবাই একে হয় এখন ইউনিভাৰ্চিটি দিব পাছ কৰিব এক্সামটো পাছ কৰি দিব ইউনিভাৰ্চিটি আপোনাৰ ডিগ্ৰী এটা দি দিব কিন্তু ভাল ডক্টৰ বেয়া ডক্টৰ কোনে দিব সোসাইটি দিব যদি আপুনি মানি অৰিয়েণ্টেড হয় তেতিয়াহ'লে আপোনাৰ সেইটো নাহিব যদি আপুনি কাম ভালদৰে কৰিছে মানে আপোনাৰ কামটো চাইহে আপোনাক ক'ব সেইকাৰণে মই যিবোৰ ভাবোঁ এতিয়া নতুন যিবোৰ এক্সপিৰিয়েঞ্চ আছে ডক্টৰ হ'ম বুলি আহিব যদি খোজে ডক্টৰ হ'ম বুলি ভাবে তেতিয়াহ'লে ভালদৰে পঢ়ক ছাৰ্ভিচটো যদি নবেল প্ৰফেশ্যন হিচাপে মানুহে ভাবে তেনেকেই আহক তেনেকৈ মানুহক শুশ্ৰূষা কৰি মানুহক সেৱা কৰিম বুলি আহক কিন্তু এইবোৰ মানিৰ পিছত অলপ নিৰ্দিষ্ট